মই কেৰাহীত তেল দি পেলাই গৰম কৰি ল'লোঁ। এতিয়া মাছ কেইপিচ মই হালধি নিমখ সানি থৈছিলোঁ, সেইখিনি মই এতিয়া ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ভাজি নমাই সেইখিনি তেলতে মই গোটা জিৰাখিনি দিলোঁ, লগতে আদা নহৰুখিনি, আৰু মই আপোনাৰ হালধিখিনি ৰুকি থৈছিলোঁ তাৰে ডাঙৰ চামুচৰ 2 চামুচ হালধি তাতে দিলোঁ, আৰু এইখিনি মই এতিয়া গোন্ধ নোযোৱালৈকে ভালকৈ ভাজি ল'লোঁ। কেঁচা হালধিখিনি মই 5 মিনিটমান সময় মিডিয়াম ফ্লেমত ভাজি ল'লোঁ। এতিয়া ইয়াত মই কাটি থোৱা বিলাহীখিনি দিছোঁ, আৰু গলি নোযোৱালৈকে এইখিনি মই ভালকৈ ভাজি ল'ম। মই মিডিয়াম ফ্লেমত মছলাখিনি 5 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া ইয়াত মই অকণমান গৰম পানী দিছোঁ, আৰু অলপমান সময় ভাজি ল'ম। মই পানীখিনি শুকোৱালৈকে ভালকৈ ভাজি ল'লোঁ। এতিয়া মই আকৌ ইয়াত 3 কাপ পানী এড কৰিছোঁ, আৰু তৰকাৰীখিনি মই এতিয়া উতল আহিবলৈ দিম। মোৰ তৰকাৰীখিনি প্ৰায় উতল আহিলে এতিয়া ইয়াত মই মাছ কেইপিচ দি দিম, আৰু লগতে ঢাকোনখন মাৰি মই প্ৰায় 5 মিনিটমান সময় মিডিয়াম ফ্লেমত তৰকাৰীখিনি উতলিবলৈ দিম। মোৰ প্ৰায় মাছ হৈ গৈছে, মই 5 মিনিট সময় ভালকৈ উতলাই ল'লোঁ। এতিয়া ইয়াত মই পিঠাগুড়িখিনি অলপমান পানী দি পেলাই মিহলাই তৰকাৰীখিনিত এড কৰিম। এয়া মই ইয়াত পিঠাগুড়িখিনি পানীত মিহলাই পেলাই এড কৰিছোঁ। এতিয়া আৰু মই বেছি সময় তৰকাৰীখিনি উতলাই নাথাকোঁ, 1 মিনিটমান উতলাই তৰকাৰীখন মই নমাই দিম। তৰকাৰীখিনি মই 1 মিনিট সময় উতলাই ল'লোঁ। এতিয়া ইয়াত মই মান ধনিয়া এড কৰিছোঁ, আৰু মই অকণমান সময় ভালকৈ লৰাই দিম, লৰাই পেলাই গেছটো অফ কৰি দিম। তৰকাৰীখিনি গেছটো অফ কৰাৰ পিছত মই 10 মিনিটমান সময় তেনেকৈ থাকিব দিলোঁ, আৰু এতিয়া মই ইয়াত ছাৰ্ভ কৰিছোঁ। খুব ধুনীয়া হয় খাবলৈ, আৰু স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আকৌ আহিম নতুন ৰেচিপি লৈ। আজিলৈ নমস্কাৰ।